মানুহ হিচাপে আখ্যা দিব নোৱাৰে কেনেকুৱা ধৰণৰ শাস্তি হোৱাটো বিচাৰিছে দানৱ একদম আটাইতকৈ যিটো মানে ভয়ানক শাস্তি হ'ব পাৰে সেইটোৱে শাস্তি দিয়ক মানে অসুৰবধ যিটো মই যোৱাবাৰ কৈছিলোঁ অসুৰবধ হওক সেই অসুৰবধেই হ'ব লাগিব আৰু তাৰ বাহিৰে গত্যন্তৰ নাই অপশক্তি নিৰ্মূল কৰিবই লাগিব আৰু সেয়াই পৃথিৱীত সেইটোৱে আচলতে ভগৱানে যদি ন্যায় দিয়ে সেইটোৱে ন্যায় দিয়ে গতিকে অপশক্তি একেবাৰে সমূলি ধ্বংস হ'ব লাগিব ছিংগাপুৰৰ কৰোণাছ আদালততো এটা বেলেগ এটা ইয়াতকৈ বিপৰীত এটা তথ্য পোৱা গৈছে গতিকে সেইটোক লৈ আজি ডিফেন্সৰ অধিবক্তাই কিবা উল্লেখ কৰিছিল নাই ছিংগাপুৰতো ময়ো যেতিয়া আৰম্ভণিৰ পৰাই মই তেওঁলোকৰ লগত জড়িত হৈ আছোঁ প্ৰতিটো কথা তেওঁলোকে সুমতো কেছ মানে ইনভেষ্টিগেশ্যন এটা কৰিছিলে নিজৰববীয়াকৈ আৰু প্ৰতিবাৰেই যেতিয়াই মই তেওঁলোকক মোৰ মানে তথ্য মই দিব লগা হৈছে বা মোৰ ভাষ্য দিব লগা হৈছে মই ষ্টেটমেণ্ট দিছোঁ বা লিখিতভাৱে মই যিখিনি ইয়াতো হৈছে ইয়াৰ প্ৰচিডিংছৰ কথাও মই উল্লেখ কৰিছিলোঁ কিন্তু তেওঁলোকে বাৰে বাৰে একেটাই কথা কৈছে আৱাৰ্ছ ইজ এন ইণ্ডিভিজুৱেল প্ৰচেছ মেম so this doesn't have any connection with your Indian investigation তো সেই কথাটোৱে এতিয়া হয়তো তেওঁলোকৰ মানে যিটো ওলাইছে যিটো তেওঁলোকে কি বুলি ক'ম শুনানি দিছে সেইদিনাখন সেইটো অসমৰ আদালতত সেইটো বস্তু তেনেদৰে কোনো গ্ৰাহ্য চাগে কৰা নহ'ব কাৰণ তাত অকল কি হৈছিলে সেই দিনটোত সেইখিনিহে অকল তেওঁলোকে চায় আৰু সেই পাৰ্চপেক্টিভটো বেলেগ তেওঁলোকৰ পাৰ্চপেক্টিভটো বেলেগ আৰু তেওঁলোকে বাৰে বাৰে সেইদিনাখন 14 তাৰিখে যিটো হৈছে শুনানি সেইদিনাখনো তেওঁলোকে বাৰে বাৰে কৈ আছে যে দিছ ইজ নট এ ট্ৰায়েল দিছ ইজ জাষ্ট এ টেষ্টিমনি সেইটো তাত বিচাৰ নহয় আৰু তাৰপিছত তেওঁলোকে কোনো ধৰণৰ এনেকুৱা ধৰণৰ শাস্তিমূলক শুনানি এইবোৰ বস্তু নিদিয়ে তেওঁলোকে অকল কি হৈছে সেই ঘটনাটো তদন্ত কৰে আৰু আমাৰ ইয়াত কি হৈছিল কিয় হৈছিল কেনেকৈ হৈছিল সকলোবোৰ কথা থাকিব গতিকে ইয়াৰ অন্তৰালত কি হৈছিল এই ঘটনাটোৰ অন্তৰালত কাৰ কি মটিভ আছিল এই সকলোবোৰ কথা ইয়াত বিচাৰ হ'ব আমাৰ ইয়াৰ বিচাৰটো ছিংগাপুৰ পুলিচে মানে যিটো ষড়যন্ত্ৰৰ বিষয়টো কৰি গৈছে ছিংগাপুৰ পুলিচে ষড়যন্ত্ৰৰ বিষয়টো অনা নাই অসমৰ ৰেখে ষড়যন্ত্ৰৰ পাৰ্টটো ইয়াত আনি পেলাই নিশ্চয় ইয়াত সকলোখিনি বিচাৰ হ'ব লাগিব কাৰণ মানুহখিনি ইয়াৰ আৰু মটিভটো লাগিব আৰু যিহেতু ৰিপৰ্টতো কোৱা হৈছে বা মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও কৈছে যে বহুত বছৰ আগৰ পৰা এই বস্তুবোৰ চলি আছিল এনেকুৱা ধৰণৰ ষড়যন্ত্ৰমূলক কাৰ্য গতিকে তেওঁলোকে নিশ্চয় কিবা তথ্য আৰু হেৰিৰ ভিত্তিতহে কৈছে কথাটো সেইবোৰ সকলোবোৰ কথা তদন্ত হ'ব লাগিব বিচাৰ হ'ব লাগিব বিচাৰৰ আওতালে সকলোবোৰ আহিব লাগিব কিন্তু ছিংগাপুৰে সেইখিনি নকৰে সন্দীপন গাৰ্গো এইটো কেছত অভিযুক্ত হৈ পৰিছে আপোনালোকৰ ভাতৃয়ে হয় সেই বিষয়ত আপুনি আজিলৈকে একো মন্তব্য কৰা সন্দীপন গাৰ্গৰ সন্দৰ্ভত মই মন্তব্য কৰিছোঁ মই এইটোৱে বিচাৰিছোঁ যে তেওঁ সঁচা কথাটো কওক তেওঁ নিজৰ ভাতৃ হিচাপে তেওঁ এজন পুলিচ অফিচাৰ হিচাপে তেওঁৰ সম্পূৰ্ণ দায়িত্ব আছে তেওঁ ঘটনাস্থলীত উপস্থিত আছে গতিকে সকলো সাক্ষ্য প্ৰমাণ তেওঁ সেই হিচাপে তেওঁ গোটেই কথাখিনি সঁচাকৈ কওক তেওঁ যিমানখিনি নিজৰ ককায়েকৰ কাৰণে অন্ততঃ সেইখিনিতো তেওঁ নিজৰ পৰিয়ালৰ কাৰণে সেইখিনি কৰিব লগাটো তেওঁৰ দায়িত্ব বুলি মই ভাবোঁ তেওঁ কৰ্তব্য কৰিব লাগে তেওঁ বিচাৰৰ আওতাত আছে হ'ব